নমস্কাৰ MSP প্ৰডাকশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ভাদ মাহ শেষ হওঁ নহয়নে বাৰু? সেই সুযোগতে আমি যাবলৈ সক্ষম হৈছিলোঁ নগাঁওস্থিত বৰদোৱা আলিপুখুৰী শংকৰদেৱৰ গৃহভূমি অৰ্থাৎ বৰদোৱা থানলৈ। হয়, আমি সকলোৱে জ্ঞাত যে বৰদোৱা থান বা ব্ৰতদ্ৰৱা থান অসমৰ এখন পবিত্ৰ তীৰ্থস্থান, কিয়নো মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱজনাৰ জন্ম, শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱাৰ বিশেষ মৰ্যাদা আছে। এইখন থান শ্ৰীমন্ত শংকৰদেৱৰ সৰ্বপ্ৰথম প্ৰতিষ্ঠিত থান আৰু ইয়াত তেওঁ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু এই থানতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ সজাইছিল বুলি জনা যায়। আৰু কি জানেনে, ইয়াতেই শংকৰদেৱৰ প্ৰথম নাট চিহ্নযাত্ৰা ভাওনাখন প্ৰদৰ্শন কৰা হৈছিল। বৰদোৱাৰ থানৰ ভিতৰত থকা আকাশীগংগা, দৌল মন্দিৰ, পাঠশিলাগৃহ, কীৰ্তন ঘৰ, শিলিখা বৃক্ষ, সাঁচিগছ, টেম্বুৱানী জান আৰু গুৰুজনাৰ ব্যৱহৃত পাঠনাট আদিয়ে থানখনৰ ঐতিহ্য বহন কৰি আহিছে। আৰু আমি যেতিয়া গৈ পাইছিলোঁগৈ, ইয়াৰ নাম প্ৰসংগ আৰম্ভ হৈছিলেই, দেখিছেনে যথেষ্ট ভক্তৰ সমাগম ঘটিছিল। এইহেন গৰমকো নেওচি যিহেতু ভাদ মাহ শেষ হওঁ সেইকাৰণে ভক্তৰ সমাগমো বহুত বেছি আছিল। নামঘৰতো আছে আৰু নামঘৰৰ বাহিৰতো ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছিল। যিহেতু ইহঁত দুটাক প্ৰথম লৈ গৈছিলোঁ, সেইবাবে বাহিৰত উলিয়াই আনি এই শিলিখা বৃক্ষভাগ কিয়নো আছে পশ্চিমত, আৰু শিলিখা বৃক্ষজোপা কোনে ৰুইছিল, এইজোপাত কোনে কি কৰিছিল, সেইখিনি সকলোখিনি তাহাঁতক মই অৱগত কৰোঁ। তেতিয়া মোক ল'ৰাই সুধিছিল, মা শংকৰদেৱজনা এতিয়া ক'ত আছে? আপোনালোকে যদি জানে প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত দি দিবচোন, মই তাক কৈ দিম তেতিয়া। আৰু ইয়াত দেখিছেনে গুৰু ব্যৱহৃত পাঠনাট ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে, মানে দেখিয়ে সঁচাকৈ মনটো বহুত ভাল লাগে। আৰু ইয়াত দেখিছেনে একে ৰাতিৰ ভিতৰতে নমাই অনা আকাশী গংগা, আকাশৰ পৰা গংগা নমাই অনাৰ কাৰণে ইয়াৰ নাম হেনো আকাশী গংগা। সঁচাকৈ গুৰুজনাৰ নিদৰ্শন চাই থাকিলে আহিবলৈ মন নাযায়, নহয়নে বাৰু? আৰু ইয়াত দেখিছেনে ৱালখিনিতো সেই কীৰ্তন ঘোষাৰ সকলোখিনি পদ বা এইখিনি গোটেইখিনি স্তৱক ইমান ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ শিশুকালটো অৰ্থাৎ অংকন কৰি ইমান ধুনীয়াকৈ বুজাই থৈছে, যাতে ইয়াত কাৰো মনত অসজা নালাগে। সঁচাকৈ আমি প্ৰথমবাৰ যাওঁতে এইখিনি নাছিলে, এইবাৰ গৈ পেলাই দেখি বৰ ভাল লাগিল। আৰু তাৰ পৰা ওলাই আহি আমি দৌল মন্দিৰলৈ গৈছিলোঁ। দৌল মন্দিৰলৈ মই, মা আৰু ছোৱালী গৈছিলোঁ। এয়াও নতুনকৈ নিৰ্মাণ কৰোৱা হৈছিল। তাতে আমি সেৱা জনাই ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ। আৰু আহি থাকোঁতে ছোৱালীয়ে কেইটামান শহাপহু দেখিবলৈ পায়, তাত দিয়া প্ৰসাদখিনি তাই শহাপহুকেইটাক খাবলৈ দি তাই বৰ ফূৰ্তি অনুভৱ কৰিছিল। সঁচাকৈ তাই কিমান ফূৰ্তি পাইছে শহাপহুকেইটা দেখি, তাই মোক কৈছে এটা লৈ যাওঁনে? আৰু আহি পেলাই কলিয়াবৰত থকা এই উপভোগতে ধুনীয়াকৈ আমি খাদ্য খাই ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ। ঘৰলৈ বুলি আহি থাকোঁতে কাজিৰঙাৰ বাগৰিত থকা কাৰ্বি আংলঙৰ মামা মামীসকলে দিয়া এখন বজাৰত সোমাই গৈছিলোঁ। ইয়াত চাওকচোন পাচলিখিনি ইমান ধুনীয়াকৈ পৰিপাটিকৈ সজাই থৈছিল, আৰু চাওকচোন ভেন্দিকেইটা ইমান ধুনীয়াকৈ সৰু সৰুকৈ বান্ধি থৈছিল। তাৰ মই দুটামান এনেকৈ বান্ধি থোৱা টোপোলা লৈ আহিছিলোঁ ঘৰলৈ। আৰু কাৰ্বি মামা মামীসকল যে ইমান সহজ সৰল, তাত বেছি সময় নকৰি কেইটামান পাচলি লৈ আমি ঘৰলৈ ৰাওনা হৈছিলোঁ। আজি ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক আৰু এটা ধুনীয়া কমেণ্ট, যদি আপুনি মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।